বিমলা প্ৰসাদ চলিয়াই পুছবেক আৰম্ভ কৰিছিল অসমত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী গোটেই ভাল কামৰ ইনস্পিৰেশ্যন আমি কংগ্ৰেছৰ পৰাই লওঁ গোপীনাথ বৰদলৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাইছিল তেওঁৰ পৰা ইনস্পিৰেশ্যন লওঁ বিষ্ণুৰাম মেধিয়ে এভিকশ্যন আৰম্ভ কৰিছিল আমি তেওঁৰ পৰা প্ৰেৰণা লওঁ বিমলা প্ৰসাদ চলিয়াই পুছবেক কৰিছিল আমি তেওঁৰ পৰা প্ৰেৰণা লওঁ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত ডি ভোটাৰ এনআৰসি হৈছিল তাৰ পৰা আমি প্ৰেৰণা লওঁ গতিকে গোটেই ৰেকৰ্ডখিনিটো সেইটো ফালে আছে এতিয়া আমি ৰেকৰ্ড বনাবহে খুজিছো মইতো এটাও ভুল কোৱা নাই ইতিহাসৰ পৰা কৈছো এতিয়া আমি আৰম্ভহে কৰিব খুজিছো আজি বিষ্ণুৰাম মেধিয়ে যিমান এভিকশ্যন কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই তাৰ 10% কৰা নাই গোপীনাথ বৰদলৈ যিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনালে মই এটাও বনাব পৰা নাই লাগিহে আছো মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাবৰ কাৰণে মই পাৰাই নাই আৰু তৰুণ গগৈ চৰকাৰৰ দিনত যিমান মুছলমান মানুহে কোৰ্ট কাছাৰীত যাব লগা হৈছিল ট্ৰিব্যুনেল খেদা খেদি বৰ্ডাৰ পুলিচ যোৱা 5-6 বছৰ এনআৰসি হৈ থকাৰ কাৰণে সকলো শান্তিতে আছে কম্পেৰিজন কৰিব হিসাব কৰিব আগতেতো ইয়াত আহি ৰাস্তা ঘাটৰ কথা কোনেও নাপাতিছিলে খালি ডি ভোটাৰৰ কুৱেশ্যন আজিকালিতো এইবোৰ একো নাই এতিয়া আপোনালোকে আদৰণি জনোৱা জাজমেণ্ট এটাৰ ভিত্তিত আমি কিছু কাম কৰিবলৈ আগবাঢ়িছো সামান্য 300-400 জনক মাত্ৰ পঠিয়াইছো আৰম্ভণি এটা ইয়াক লৈ যাব লাগিব এটা নেক্সট লেভেললৈকে আৰু তাৰ কাৰণে যদি আইনে আমাক অনুমতি দিয়ে আমি নকৰো যদি আইনে অনুমতি দিয়ে ডেফিনেটলি আমি কৰিম আৰু সেই কাৰণে মই আগতে উত্তৰটো এটা শব্দত সামৰিছো বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এই চৰকাৰখন দায়বদ্ধ আইনে দিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া সংবিধানৰ কথা কৈছে গতিকে মই সংবিধানে ৰিপিট কৰিম যে সংবিধান আৰু আইনে প্ৰদত্ত কৰা প্ৰতিটো ক্লজ সেকশন দাৰি কমাৰ সুবিধা লৈ অসমখনৰ পৰা আমি বিদেশী বহিষ্কৰণৰ কাম কৰিম বহিষ্কৰণৰ কাম কৰিলে এটা লাভ হয় কি যিমান মানুহ আছে বহিষ্কাৰ কৰি আমি শেষ কৰিব নোৱাৰো ইয়াৰ পৰা যেতিয়া যায় তেতিয়া বাংলাদেশত এটা মেছেজ হয় যে অসমত আৰু নাযাবি দেই ভাৰতত আৰু নাযাবি দেই ইট এক্ট এজ এ ডিটাৰেন্ট এতিয়াও যে গোটেই ভাৰতৰ পৰা আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মই সেই সংখ্যাটো দিবই খোজা নাই যে গুজৰাট ৰাজস্থানত যোৱা বহুত মানুহক অসমেদি আমি পুছবেক কৰিছো বহুত মানুহক দ্যাট নাম্বাৰ মই দিব নোখোজো কাৰণ বিএছএফে কৰিছে আমি মাত্ৰ ফেচিলেট কৰিছো দ্যাট নাম্বাৰ ইজ হিউজ বহুত ডাঙৰ অংক এটা ইয়াত আছে সোমাই কিন্তু মই অথৰাইজ নহয় কাৰণে ক'ব খোজা নাই বাট দিছ ইজ বিং ফেচিলেটেড বাই আসাম গভৰ্ণমেণ্ট অসম চৰকাৰে আমি যিমান পাৰো সহায় কৰি আছো এই মানুহখিনি গলে বাংলাদেশৰ যদি প্ৰতিটো জিলা প্ৰতিটো খণ্ড প্ৰতিটো প্ৰখণ্ডত যদি আমি 10 জন কৰি পঠাব পাৰো ডাঙৰ মেছেজ এটা যায় যে আৰু অসমত আহিব নালাগে নহলে অসমত আহি থাকে আমি ৰাইজৰ কাম কৰিছো সংবিধানৰ নিৰ্দেশত কাম কৰিছো যে দেশ বিদেশী মুক্ত হ'ব লাগে আৰু আমি কৰি গৈ থাকিম আপোনালোকৰ সহযোগিতা বিচাৰিছো